আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু। সম্মানীয় দর্শক মণ্ডলী, আজি আমি আলোচনা কৰিম তাশাহুদ অৰ্থাৎ আত্তাহিয়াতু সম্পৰ্কে। নামাজত ইমাম আৰু মুক্তাদি সকলৰে বাবে কায়দা উলা আৰু কায়দা আখিৰা, যাক আমি প্ৰথম আৰু দ্বিতীয় বৈঠক বুলি কওঁ, দুয়োটা বৈঠকতে আত্তাহিয়াতু পঢ়াটো ৱাজিব। এতিয়া কথা হ'ল, এজন মুক্তাদি মছজিদত এনে অৱস্থাত আহিছে যে ইমাম চাহেবে কায়দা উলা কিবাতো কায়দা আখিৰাতৰ অৱস্থাত আছে। এতিয়া মুক্তাদিজনে কি কৰিব? সেই মুক্তাদিজনৰ বাবে মাছআলা হ'ল, মুক্তাদিজনে প্ৰথমত মছজিদত গৈ আল্লাহু আকবাৰ কৈ নিয়ত বান্ধিব। নিয়ত বান্ধাৰ পিছত বৈঠক কৰিব। বৈঠকত গৈ প্ৰথমত আত্তাহিয়াতু পঢ়িব। এতিয়া আত্তাহিয়াতু পঢ়া আৰম্ভ কৰিছে, কিবাটো আধালৈকে পঢ়িছে। সেই সময়ত ইমাম চাহেবে যদি কায়দাই উলাত আছিলে, তেতিয়াহ'লে তৃতীয় ৰাকাত সম্পূৰ্ণ কৰাৰ বাবে আল্লাহু আকবাৰ কৈ থিয় হ'ব। আৰু যদি ইমাম চাহেবে কায়দাই আখিৰাতত আছিলে, তেতিয়াহ'লে ইমাম চাহেবে আসসালামু আলাইকুম ওৰহমাতুল্লাহ কৈ নামাজ শেষ কৰি দিব। এতিয়া এই মুক্তাদিজনে প্ৰথমত আত্তাহিয়াতু গোটেইখিনি কমপ্লিট কৰিব। সম্পূৰ্ণ আত্তাহিয়াতু পঢ়াৰ পিছতহে আল্লাহু আকবাৰ কৈ ৰৈ যোৱা নামাজখিনি আদায় কৰাৰ বাবে থিয় হ'ব। আশা কৰিছোঁ মাছলাটো আপোনালোকে বুজিব পাৰিছে। আল্লাহ ৰাব্বুল আলামিন আমালোকক সঠিক পদ্ধতিত নামাজ আদায় কৰাৰ তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি।